পঞ্চায়ত ইলেকশ্যন আহি গ'ল। যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ড এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে এতিয়ালৈকে ভোট দিয়া নাই, এতিয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকে এইবাৰ পঞ্চায়ত ইলেকশ্যন ভোটটো দিব পাৰিব নে নোৱাৰে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনালোকৰ নামটো ভোটাৰ লিষ্টত বা পঞ্চায়ত ভোটাৰ লিষ্টত এড হৈছে নে হোৱা নাই। এতিয়া কিন্তু আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকে এইবাৰ পঞ্চায়ত ভোটটো দিব পাৰিব নে নোৱাৰে আৰু আপোনালোকৰ কোনটো চেণ্টাৰত ভোট হ'ব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব। কেনেকৈ আপোনালোকে চেক কৰিব পঞ্চায়ত ইলেকশ্যন ভোটটো চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত লিখিব ইলেকশ্যন কমিশ্যন অফ আছাম লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব দিয়া আছে ৰাজ্যিক নিৰ্বাচন আয়োগ অসম। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত আহি ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। অলপমান তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব যিটো 1 নম্বৰত অপশ্যন দিয়া আছে ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইলেক্ট্ৰিকেল ৰোল যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত দুটা অপশ্যন আহি যাব। ফাৰ্ষ্ট আহি যাব PDF ইলেক্ট্ৰিকেল, 2 নম্বৰত আহি যাব চাৰ্জ বাই এপিক। এতিয়া আপোনালোকে যিহেতু চেক কৰিব যে আপোনালোকৰ কোনটো চেণ্টাৰত ভোট আছে, আপোনালোকে ভোট দিব পাৰিব নে নোৱাৰে, সেইকাৰণে আপোনালোকে ইয়াত যিটো 2 নম্বৰত দিয়া আছে চাৰ্জ বাই এপিক, এতিয়া আপোনালোকে চাৰ্জ বাই এপিক নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্জ বাই এপিক নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, এতিয়া ফাৰ্ষ্ট যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিয়ে আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছটো এতিয়া অ'পেন হৈ যাব। ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দি চাৰ্চত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ ফুল ডিটেইলছ আহি যাব। আপোনাৰ নাম, এড্ৰেছ, আপোনাৰ কোনটো চেণ্টাৰত ভোট, চেণ্টাৰৰ নামটো ইয়াত আহি যাব এনেকুৱাকৈ। এইবাৰ কিন্তু সকলোৰে চেণ্টাৰটো চেঞ্জ হৈছে, সেইকাৰণে কিন্তু ইয়াত আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যে এইবাৰ আপোনাৰ কোনটো চেণ্টাৰত ভোট হয়। ইয়াত কিন্তু চেণ্টাৰৰ নামটো লিখা থাকিব এনেকুৱাকৈ। যদি আপোনালোকে এতিয়াও চেক কৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনাৰ কোনটো চেণ্টাৰত ভোট আৰু ইয়াত আপোনাৰ ডিটেইলছটো সকলো এনেকুৱাকৈ চেক কৰক। যদি আপোনালোকে এইবাৰ নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে, তেনেহ'লে আপোনাৰ চেণ্টাৰটো চেঞ্জ হ'ব পাৰে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আপোনাৰ চেণ্টাৰৰ নামটো চেঞ্জ কৰি চেক কৰি লওক।